অদৃশ্য দেবতা শ্রেষ্ঠ নেই, মানৱ শ্ৰেষ্ঠ। আজিও নাপালো মই তাৰ সমিধান। সকলোৱে মোক কৰে প্ৰতাৰণা। কুলাচল দানৱ ৰূপিতই আতংক বিশ্ব। মহারাজ মহারাজ কি হ'ল কুঞ্জৰা? মহারাজ এটি দুখৰ সংবাদ আনিছো আপোনাৰ পিতৃ ৰাজ্যৰ পৰা। দুখৰ সংবাদ? মোৰ পিতৃ ৰাজ্যৰ পৰা? কোৱা কুঞ্জৰাই, কি দুখৰ সংবাদ আনিছা? সকলো মোক ভাগি পাতি কোৱা। মহারাজ পিতৃৰ প্ৰমুখ্যে সকলো প্ৰজাই অগস্তিৰ খাপতে শিলালৈ হল ৰূপান্তৰ। কি কলা? পিতৃকে প্ৰমুখ্য কৰি ৰাজ্যৰ সকলো শিললৈ হল পৰিণত। অগস্তি মোক শাস্তি তোৰ হেঁপাহ নপলাল। পিতৃকে প্ৰমুখ্য কৰি তই ৰাজ্যৰ সকলোকে শিলালৈ কৰিলি পৰিণত। নাই, ধৈৰ্য ধৰাৰ ক্ষমতা মোৰ নাই। স্ফীত পক্ষে ৰক্ত ধাৰা মোৰ হল প্ৰবাহিত। সেনাপতি আদেশ কৰক মহাৰাজ। অগ্নি সংযোগ কৰা, যাকেই য'তে পোৱা হত্যা কৰা এফালৰ পৰা। দেখক জগতে, বুজক বিশ্বই, এই কুলাচল কিমান ভয়ংকৰ। চিন্তা নকৰিব মহাৰাজ, প্ৰলয়ৰ দাবানল চলিব চিৰেই। মুহূৰ্ততেই ধ্বংসলীলা কৰি আয়োজন। চতুৰ্দিশে অন্ধকাৰ কৰিম ধৰণী। যত মানে আছে ঋষি মুনি সাধু সন্ত সকলোকে ধৰি আনি এটি কৰি নিক্ষেপ কৰিম মই জ্বলন্ত অগ্নিত। কাৰো সাধ্য নাই তাকে নিবাৰণ কৰাৰ। আজি মোক ৰক্ত লাগে, প্ৰতিশোধ লাগে, ভীষণ প্ৰতিশোধ। অগস্তি, তোৰ তপ্ত ৰক্ত প্ৰাণ কৰিবৰ বাবে নাচিও কুলাচলৰ ৰাক্ষস মূৰ্তিয়ে। অগস্তি
সুৰ নামৰ কুলাচলৰ সেনাপতি নিজ বাহুবলে জয় কৰি চুবুৰীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছো মই এক বিশাল সাম্ৰাজ্য মহাৰাজ কুলাচলে ৰাজ্যৰ দায়িত্ব মোকেই কৰিছে প্ৰদান আহে যদি কোনো শত্ৰু কম্পিত হৈ স্বৰ্গ মধ্য পাতাল কৰি হাহাকাৰ স্থান দিম শত্ৰুক জমৰ ঘৰত যাওঁ মই বাছা মণিকণ্ঠৰ পাশে মণিকণ্ঠও লাহে লাহে ডাঙৰ হৈ আহিছে তেওঁক এজন সুনিপুণ যোদ্ধা হিচাপে প্ৰতিপন্ন কৰাই উজ্বলাব লাগিব মহাৰাজৰ গৌৰৱ যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বাছা মণিকণ্ঠ গুৰুদেৱ প্ৰণাম গুৰুদেৱ উঠা বাছা গুৰুদেৱ গুৰুদেৱ মই আৰু কিমান দিন অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব মোৰ লগৰীয়াবোৰেতো
কোনেও অস্ত্ৰ শিক্ষা লোৱা নাই। তেওঁলোক মুক্ত মনে মুক্ত আকাশৰ তলত খেলা ধূলা কৰি থাকে। বাছা তুমি ৰাজপুত্ৰ, পিতৃৰ পিছতহে তুমি ৰাজকাৰ্য হাতত ল'ব লাগিব। আৰু তুমি অস্ত্ৰ শিক্ষাত পাৰ্গত নহ'লে কেনেদৰে বা ৰাজ্য আৰু এই প্ৰজাসকলক ৰক্ষা কৰিব পাৰিবা? গুৰুদেৱ, মোৰ অস্ত্ৰ শিক্ষাৰ সকলো দায়িত্ব মোৰ পিতৃয়ে আপোনাক দিছে। অৱশ্যেই মোকেই কৰিছে প্ৰদান। হৌৱা মহাৰাজ এইফালে আহিব লাগিছে। প্ৰণাম গ্ৰহণ কৰক। পিতা, পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। উঠাও বাছা, পিতা, তোমার সে মুখ দর্শন করি সার্থক হল মোরে দুটি নয় পঞ্চাহর মহাৰাজ হল নে পার্গত মোর পুত্র সকলো অস্ত্র শিক্ষাত। সকলো শিক্ষাতে পাৰ্গত হৈ উঠিল আপোনাৰ পুত্ৰ। ধন্য সেনাপতি। বাছা, পিতা, গুৰুদেৱে যেনেকৈ শিক্ষা ল'বলৈ কয় তেনেকৈ তুমি কৰিবা পালন। গুৰুৰ আদেশ তুমি ভালদৰে কৰিবা পালন। ভাল পিতা, গুৰুদেৱৰ আদেশ মই আখৰে আখৰে কৰিম পালন। বাৰু বাছা, ধৰি ললো পঞ্চাহৰ তোমাৰ শত্ৰু, গতিকে শত্ৰুৰ লগত তুমি কেনেদৰে কৰিবা যুদ্ধ? গুৰুদেৱ, বাছা পিতৃদেৱতাৰ তুষ্টিৰ বাবে আপোনাৰ পৰা গ্ৰহণ কৰা শিক্ষাৰে মই আপোনাৰ লগত যুদ্ধত অৱতীৰ্ণ হ'বলৈ লৈছোঁ। তাৰ বাবে দুখ হ'লে ক্ষমা কৰিব আৰু আশীৰ্বাদ কৰিব যাতে পিতৃৰ সন্মুখত আপোনাৰ উপযুক্ত শিষ্য হিচাপে প্ৰতিপন্ন কৰিব পাৰোঁ। উত্তম বাছা, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। আহা আমি অখি চালনা কৰোঁ। বেশ গুৰুদেৱ, সেই হওক। গুৰুদেৱ, পিতা, ধন্য ধন্য বাছা, তোমাৰ অস্ত্ৰ শিক্ষা কেনে হৈছে তাৰহে মই প্ৰমাণ চালো। সেনাপতি পঞ্চাহৰ, মহাৰাজ মোৰ পুত্ৰক ভালদৰে অস্ত্ৰ শিক্ষা প্ৰদান কৰি এজন সুনিপুণ যোদ্ধা হিচাপে জগতত তুমি দিবা পৰিচয়। বাছা, পিতা, গুৰুদেৱে যেনেকৈ শিক্ষা ল'বলৈ কয় তেনেকৈ তুমি কৰিবা পালন। বাৰু মই এতিয়া আহিলোহে। বাছা মণিকণ্ঠ, গুৰুদেৱ, আমিও যাওঁ ব'লা খন্তেক
বিশ্ৰাম কৰোঁগৈ। বলক গুৰুদেৱ। দাদা চোন কিমান সুন্দৰ এই ৰাজ্য। বহুতো ৰাজ্য আমি কৰিলো ভ্ৰমণ, কিন্তু কতো বিচাৰি নাপালো এনে সুন্দৰ ৰাজ্য। সঁচাকৈ ইমান সুন্দৰ প্ৰকৃতিৰ মনোমোহা দৃশ্যই মন প্ৰাণ পুলকিত কৰি তুলিছে এটি মুহূৰ্ততে। সঁচাকৈ স্বয়ং বিশ্বকৰ্মাদেৱে যেন নিজ হাতেৰেই স্বজন কৰিছে এই ৰাজ্য। ইমান সুন্দৰ ৰাজ্য হলেও ইয়াৰ পৰা আমি উলটি যোৱাই মংগল হব। আজি মোৰ মন হৈছে চঞ্চল, এনে লাগিছে কিবা যেন ঘোৰ বিপদে আহি দিবহি দেখাও। বিপদ চঞ্চল নহব পঞ্চলী, থাকোতে জীবিত আমি পঞ্চভাতৃ, বিপদক লৈ নহব শংকিত। শৈশৱৰে পৰা কত বিপদৰ অনুসন্মুখীন, তথাপিতো হোৱা নাই কোনো অনিষ্ট পঞ্চ পাণ্ডৱৰ। আহক আহিলে শত সহস্ৰ বিপদ, এই কুদৰৰ এই দুৰ্জয় গদাৰে কৰিম নিবাৰণ। দাদা তেনেহলে আমি ইয়াতে কুটিৰৰ কৰো ব্যৱস্থা। কোন তোমালোকে কার অনুমতিতে প্রবেশ কৰিছা এই ৰাজ্যতে? হে বীরবর, আমি পঞ্চভাতৃ পাণ্ডুর নন্দন। কিন্তু কোন তুমি আৰু এইখন কাৰ ৰাজ্য? কোলাচলৰ প্ৰধান সেনাপতি মই। এইখন দানৱ ৰাজে কোলাচল ৰাজ্য। কাৰ অনুমতিত প্ৰৱেশ কৰিছে এই ৰাজ্যতে? দানৱ ৰাজ কোলাচলৰ বিনা অনুমতিতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে এই ৰাজ্যতে। মই কৰিছো আদেশ, এই স্থান কৰ পৰিত্যাগে। এই আদেশ দিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিজৰ ৰাজ্যত কথা কবলৈ কাৰোৰ পৰা লোৱা অধিকাৰ লোৱা নাই সমতা। সেই অধিকাৰী কাহি লোৱা হয়? মৃত্যুৰ আগত সেয়া নহয় সম্ভৱ। তোৰ যদি প্ৰাণলৈ মমতা আছে, এই স্থান তই কৰ পৰিত্যাগ। প্ৰথমে তহঁত দুটাকে মই কৰিম নিধন। দানৱৰ সেনাপতিৰ লগত বাক্যমানৰ নাই প্ৰয়োজন। দাদা দিয়া অনুমতি, ইয়াক ভাইহঁত ইয়াক তুৰন্ত আক্ৰমণ কৰা। দাদা এজনক বহুজনে বেৰি ধৰাটো উচিত নহয়। মই আৰু নকুলে ইয়াৰ লগত যুদ্ধ কৰো। প্ৰথমেই তহঁত দুয়োকে মই কৰিম নিধন। বেছ তেন্তে ধৰ অস্ত্ৰ। বেছ।
ভাইহঁত দাদা এটি বিপদৰ পৰা আমি নিষ্কন্ত হলো বলা যাওঁ সকলোতে শিবিৰৰ ব্যৱস্থা কৰোগৈ পিতা পিতা বাছা পিতা বাছা মোৰ বুকুৰ মাজলৈ পিতা বাৰু কচোন বাছা পূৰ্ণ হ'ল নে তোৰ সকলো অস্ত্ৰ শিক্ষা হয় পিতা গুৰুদেৱৰ কৃপাত সম্পূৰ্ণ হ'ল অস্ত্ৰ শিক্ষা মোৰ বাৰু পিতা সুধিব পাৰোঁনে এটি কথা মই সোধা বাছা পিতা অৰণ্যৰ ঋষিমুনিসকলৰ ওপৰত আপুনি কিয় ইমান অত্যাচাৰ কৰে তেওঁলোকতো অত্যাচাৰ? আমাৰ শত্ৰু নহয় অত্যাচাৰ নহয় বাছা পিতা এইটো কেৱল প্ৰতিশোধ প্ৰতিশোধ কিন্তু কিয় পিতা কিয় ঋষিমুনিৰ সকলৰ ওপৰত লৈছে এনে প্ৰতিশোধ ৰহস্য বাছা যে কোলাচলৰ দেহতে বিলীন হৈ আছে মই একো বুজা নাই পিতা নবুজিবি পিতা নবুজিবি বাছা তোৰ পিতা দানৱ নাছিল তোৰ পিতা ৰজা কৰ্ণ দত্তৰ একমাত্ৰ পুত্ৰ ধৰ্মাক্ষ আছিল ধৰ্মাক্ষ তেন্তে তেন্তে আপোনাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল এমুঠি অন্নৰ বাবে পিতা এমুঠি অন্নৰ বাবে অগস্তিয়ে মোক হাতী ৰাক্ষস কোলাচললৈ কৰিলে পৰিণত আৰু ইমানতে ক্ষান্ত নাথাকি পিতৃৰ সৈতে ৰাজ্যৰ সকলোকে শিলালৈ কৰিলে পৰিণত পিতা আদেশ কৰক পিতৃ পিতামহৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ ল'বৰ বাবে ধ্বংস কৰোঁ ঋষিকুল এটি পলকতে নালাগে বাছা নালাগে পিতা পিতৃৰ বাবে তই শিৰ পাতি ল'ব নালাগে ঋষিৰ অভিশাপ মহাৰাজ ইয়ল বঞ্চহৰ ইমান আতুৰ হৈ আহিছ কিয় মহাৰাজ কৰবাৰ পৰা পঞ্চভক্তি সহিতে এক ৰমণী আমাৰ ৰাজ্যত কৰিছে প্ৰৱেশ আৰু সেনাপতি কুঞ্জৰায়ে বাধা দিয়াত কুঞ্জৰায়ৰ লগত যুদ্ধ হয় আৰু যুদ্ধত কি হ'ল যুদ্ধত আমাৰ সেনাপতি কুঞ্জৰাই নিধন হ'ল মহাৰাজ কি ক'লা সেনাপতি কুঞ্জৰাই মৃত্যু হ'ল নাই নাই ধৈৰ্য ধৰাৰ ক্ষমতা আজি মোৰ হ'ল অতিক্ৰম আজি কোলাচলে বিশ্বৰ বুকুত আতংক কৰিব সূচনা বাছা তুমি খন্তেকে কৰাগৈ বিশ্বাস পিতা
যোৱা বছৰ পিতা সেনাপতি পঞ্চাহুৰ মহাৰাজ কৰা জয়ধ্বনি জয় দানৱৰাজ কুলাচলৰে জয় দানৱৰাজ কুলাচলৰে জয় দানৱৰাজ কুলাচলৰ ৰাজ শক্তি অসীম এই ৰাজ্যৰ সেনাপতিৰ যুদ্ধ দেখিয়েই তাৰ পৰিচয় পালে এতিয়াও আমি বিপদমুক্ত হোৱা নাই কুলাচলে যেতিয়া জানিব তাৰ প্ৰধান সেনাপতিৰ মৃত্যু ঘটিছে তেতিয়া কুলাচলে নিশ্চয় আমাক কৰিব আক্ৰমণ পাঞ্চালীয়ে ঠিকেই কৈছে প্ৰতি মুহূৰ্ততে আমি ৰণৰ বাবে প্ৰস্তুত থাকিব লাগিব কোন সময়ত কুলাচলে ধুমুহা সদৃশ আক্ৰমণ কৰে তাৰ ঠিক নাই অৰ্জুন দাদা তাৰ বাবে চিন্তা নকৰিবা সাহস আহিলে কুলাচল মহাশক্তি লৈ ইকুদৰৰ এই দুৰ্জয় গদাৰে শূন্যকিত কৰিম তাৰ কলেবৰ ইকুদৰৰ শক্তিৰ আগতে কোন সেই দানৱ কুলাচল সেই কুলাচল তাহাঁতৰ আলন্তক যাম কোন হেনো তুৰন্ত মানৱ কিয় মোৰ সেনাপতি কৰি নিধন দুষ্টজনক বধ কৰাটো কোনো পাপ নহয় সেনাপতিয়ে কি দুখ কৰিছিল সেই আচনাৰ তোমাৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে বিনা অনুমতিত মোৰেই ৰাজ্য কৰি আক্ৰমণ মোৰেই সেনাপতিক কৰি নিধন অনুমানে জানিব পাৰিছো তহঁত বহুজনে এক স্ত্ৰী গ্ৰহণ কৰি বিভীষণী হৈ পৰিছ স্তব্ধ হ কুলাচল দাদা দিয়া অনুমতি লুপ্ত কৰ কুলাচলৰ নাম এই ধৰণিৰ পৰা ভাইহঁত কৰি লোৱা দেখ মুহূৰ্ততে আক্ৰমণ কৰা এই দুৰাত্মাক বেশ তেন্তে যুদ্ধ
তুমি সুখ পৰিহাৰ কৰা তোমাৰ স্বামীসকলৰে মৃত্যু হোৱা নাই তেওঁলোকৰ মূৰ্ছিতহে হৈছে চোৱা এতিয়াই তেওঁলোকে চেতনে ঘূৰাই পাব
সখা কৃষ্ণ ক'ত সেই পাপিষ্ঠ কোলাচল তাৰ আজি নিস্তাৰ নাই দাদা বিকুদৰ তোমালোকৰ হাতত কোলাচলৰে মৃত্যু নহয় এতিয়া তোমালোক কুটিৰলৈ উভতি যোৱা ভাল মাধৱ কোলাচলৰ মৃত্যু সময় আহি পাইছে তাৰে বাবে আগমনে মৰে মনে কণ্ঠই আমাৰ দৰ্শন লাভ কৰিবৰ বাবে অহনেকে কৰিছে আৰাধনা মনে কণ্ঠৰে মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব কোলাচলৰে দানৱ জীৱনৰে মুক্তি কৰ্ণদত্ত ৰাজনৰে আৰু প্ৰজাসকলকে অগস্তি সাপৰে পৰা মুক্ত কৰাব লাগিব যাওঁ নিজ কৰ্তব্যত কৰোঁগৈ পালন অন্ধকার চাৰিওফালে কেৱল অন্ধকাৰ আহিছে নেকি কোনোবা শত্ৰু আমাৰ ৰাজ্যত নাই নোৱাৰে নোৱাৰে আহিব কোনো শত্ৰু আমাৰ ৰাজ্যত থাকোতে জীৱিত এই পঞ্চাসুৰ আহিব নোৱাৰে কোনো শত্ৰু আমাৰ ৰাজ্যত হৌৱা কোনোবা এইফালে আহিব লাগিছে কোন হ'ব পাৰে এই ৰাতিকাল গুৰুদেৱ গুৰুদেৱ কি কুমাৰ গুৰুদেৱ কি কাম তোমাৰ এই ৰাতিকাল গুৰুদেৱ আমাৰ সেনাপতিৰ মৃত্যু হোৱাৰ পৰা মোৰ মনত শান্তি নাই কিয় কুমাৰ সেই মহাশত্ৰু পাণ্ডৱৰ বাবে মহাৰাজাটো সেই পাণ্ডৱক বধ কৰিলে কুমাৰ তথাপিও সন্দেহ লাগিছে গুৰুদেৱ শুনিবলৈ পাইছো পাণ্ডৱৰ সখা হেনো জগতপতি শ্ৰীকৃষ্ণ তাৰ বাবে তুমি চিন্তা নকৰিবা যোৱা তুমি অন্তঃপুৰলৈ গুৰুদেৱ ময়ো যাওঁ ৰাজ্যৰ চতুৰ্দিশ নিৰীক্ষণ কৰোঁগৈ কোন তুমি কাৰ অনুমতিত আমাৰ ৰাজ্যত কৰিছা প্ৰৱেশ কোন মই সেয়া পাছত জানিবা বৰ্তমান এৰিয়া পথ মোক যাওঁ মই কোলাচলৰ পাখে মোৰ পিতৃ কোলাচৰৰ লগত তোমাৰ কি প্ৰয়োজন কোলাচলৰ অত্যাচাৰতে পৃথিৱীতে অশান্তি সৃষ্টি হৈছে সেয়েহে শান্তি স্থাপন কৰিবৰ বাবে মৃত্যুদাতা ৰূপে আহিছো এই ৰাজ্যতে কি
তুমি মোৰ পিতৃৰ মৃত্যুদাতা ৰূপে আহিছা। মোৰ পিতৃ অজয় অমৰ। মোৰ পিতৃক মৃত্যু দিয়াৰ আগত সন্মুখীন হ'ব লাগিব তুমি মণিকণ্ঠৰ লগত। পাছা মণিকণ্ঠ, নোহোৱা তুমি মোৰ শত্ৰু। যোৱা এতিয়া তুমি মাতৃৰ কাষে। তোমাৰ সত্য পৰিচয় নোপোৱা পৰ্যন্তক এই স্থান মই নকৰো পৰিত্যাগ। মই দ্বাৰকাৰ অধিপতি শ্ৰী কৃষ্ণ। তুমি দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণ? হে প্ৰভু, মোৰ শত সহস্ৰ প্ৰণাম কৰিবা গ্ৰহণ। যাক আজি অতদিনে হৃদয়ত কৰি আছো ধ্যান, সেই হৰি উপস্থিত মোৰ সন্মুখত। সাৰ্থক হ'ল আজি মোৰ জীৱন। কিন্তু প্ৰভু, হ'ব পাৰা তুমি জগতৰ ঈশ্বৰ, কিন্তু মিত্ৰৰূপে অহা নাই তুমি আমাৰ ৰাজ্যত। শত্ৰুৰূপে আহিছা তুমি মৃত্যুদাতা হয় পিতৃৰ। পিতৃৰ শত্ৰু মানে মোৰ শত্ৰু। সেয়েহে প্ৰভু, শত্ৰুৰূপে মই তোমাক জনাম সম্ভাষণ। বিনা ৰণে এৰিলো পথ, প্ৰথমে মোক পৰাজয় কৰি যোৱা তুমি পিতৃৰ কাষলৈ। পাছা মিছাতে নকৰিবা প্ৰতিবাদ। যোৱা এতিয়া তুমি মাতৃৰ কাষে। ই যে অসম্ভৱ প্ৰভু। মোকো কৰিবলৈ দিয়া কৰ্তব্য নিজৰে। ই যে অসম্ভৱ প্ৰভু। পাছা ভালদৰে এবাৰ কৰাচোন নিৰীক্ষণ। প্ৰকৃততে মই তোমাৰ শত্ৰু নে মিত্ৰ? সঁচাই ইমান সুন্দৰ। নাই নাই, তুমি মোৰ শত্ৰু নোহোৱা। মই ভুল কৰিছিলো প্ৰভু। মোৰ শতকোটি অপৰাধ কৰিবা মাৰ্জনা। উঠা পাছা, প্ৰভু প্ৰভু আশীৰ্বাদ কৰিছো তোমাকে। প্ৰভু তোমাৰ যশস্যা চৌদিশে বিয়পি পৰকে। প্ৰভু এতিয়া যোৱা তুমি, ময়ো যাওঁ নিষ্কতাই পদে। ভাল প্ৰভু।
মন মোৰ আজি অতিকে ব্যাকুল। কোনোবাই মোক কৈছেন কানে কানে অচিৰতে মুক্তি পাবি তই। শেষ হব তোৰ অভিশপ্ত জীৱন। পিতা 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 কি হল বাচা? ইমান আতুৰ হৈ আহিছা কিয়? হৈছে নেকি ৰাজ্যতে কিবা ঘটন? পিতা তারকাপতি উপস্থিত আমার রাজ্যত। জগতৰ প্ৰতি কৃষ্ণ আহিছে। ই যদি আনন্দৰ কথা বাচা। পিতা পিতা তারকাপতি অহা নাই মিত্ররূপে, সত্যরূপে আহিছে আমার ৰাজ্যত। মৃত্যুৰূপে অহা নাই আমাৰ সন্মুখত। বেছে সত্যৰূপে আহিছে যেতিয়া সত্যৰূপে মই জনম সম্ভৱ। নালাগে নালাগে যাব পিতা। তারকাপতির বিরুদ্ধাচরণত নিজৰ অমঙ্গল তুমি নামাতিবা। মায়াৰ বন্ধনত মোক আবদ্ধ নকৰিবি বাচা। পিতা জগতৰ প্ৰতি কৃষ্ণ আহিছে আমাৰ সন্মুখত। পিতা ই যে অতি আনন্দৰ কথা। মোক আনন্দৰে তই দে বিদায়। পিতা আনন্দরে কি ধরে দিম বিদায়? তুমি যে মোর আরাধ্য পিতা, সাদিকুনি কি ধরে আপনার মৃত্যুর মুখলৈ ঠেলি দিম পিতা। পিতা নহে বিপর্যয় বাসা। আজি মোৰ মুক্তিৰ দিন। পিতা পিতা আজি কুলাচলৰ মুক্তিৰ দিন। নাকান্দিবি বাসা। পিতা আজি তোৰ পিতৃ কুলাচলৰ মুক্তিৰ দিন। বাসা মই আহিলো বাসা। পিতা মই আহিলো বাসা। নাযাবা পিতা। তুমি গুচি গলে মই কাৰ লগত থাকিম? তারকাপতির বিরুদ্ধাচরণত নিজৰ অমঙ্গল তুমি নামাতিবা পিতা। নিজৰ অমঙ্গল তুমি নামাতিবা পিতা পিতা পিতা। কৃষ্ণ ক'ত আছা? কৃষ্ণ কৃষ্ণ হে কৃষ্ণ, মৃত্যুৰূপে নাহি তুমি কিয় সত্যৰূপে দিলা দৰ্শন? মৃত্যুৰূপে তুমি আহিলাহেঁতেন যদি মোৰ সন্মুখত, ফুল তুলসীৰে পুজিলোহেঁতেন তোমাৰ মই ৰাতুল চৰণ। কিন্তু মিত্ৰভাৱে নাহি তুমি সত্যৰূপে মোৰ সন্মুখত দিলা দৰ্শন। সেয়ে মই সত্যৰূপে তোমাক জনালো সম্ভাষণ। কিন্তু জানিব পাৰোনে এটি কথা, মিত্ৰভাৱে নাহি কিয় সত্যৰূপে তুমি মোক দিলা দৰ্শন? তুমি মোৰ শত্ৰু প্ৰাণ লৈছা। অ
অনাসরি পাণ্ডুর পুত্রগণ সিহঁতে বিনা অনুমতিত প্ৰৱেশ কৰি মুৰাই সেনাপতিক কৰিছিল নিধন। ময়ো যদি তোমাৰ ৰাজ্য কৰো আক্ৰমণ, শুনা শুনা কৃষ্ণ, জগতৰ প্ৰতি হলেও নাপাবা নিস্তাৰ তুমি মোৰ সন্মুখত। তেন্তে সাজু হোৱা যুদ্ধৰ বাবে। বেশ, দেয়া যুদ্ধ নকৰি পলম। কি অদ্ভুত শক্তি! মই আজি হলো পৰিচয়। কিদৰে ইয়াৰ উপায় উলিয়াব লাগিব? প্রভু প্রভু হে প্রভু, কুলাচল মহাশক্তিমান দিয়াছে আশীৰ্বাদ তাক, কোনো অস্ত্ৰৰ হাততে তাৰ নহব মৃত্যু। লোক প্ৰভু এই ধূপৰ বঠি, এই ধূপৰ বঠিতেই তাৰ মিলিব মৰণ। কৃষ্ণ! এই কৃষ্ণ, এনেকৈ ৰং এৰি যদি তুমি কৰা পলায়ন, তোমাৰ কলংক চিৰদিন থাকিব জগতত। দিয়া দিয়া যুদ্ধ দিয়া। মোৰ মৃত্যুৰ ৰহস্য ধূপৰ বঠি কৃষ্ণৰ হাতত। বুজিছো, মোৰ আজি মুক্তিৰ দিন, অভিশপ্ত জীৱনৰ মুক্তিৰ দিন। বেছ বেছ, দিয়া দিয়া কৃষ্ণ, দিয়া যুদ্ধ। বেশ, হে হক মৃত্যুৰ বাবে সাজু হোৱা। মৃত্যু নহয় কৃষ্ণ, আজি মোৰ মুক্তিৰ দিন, আজি মোৰ মুক্তিৰ দিন।
যোৱা পীৰ কুলাচল আজি হন্তে মুক্ত হলা হবি সপ্ত জনম স্থান পালা হৰক ধামত তোমার যশস্যা চৌদিশে বিয়পি পৰিব গ্ৰহ নক্ষত্ৰ ছন্দ দিবা কৰি থকা পৰ্যন্ত তোমাৰে যশস্যা পৃথিৱীতে জিলিকি থাকিব যাও নিজ কৰ্তব্যতে সদাৰকতে কৰোঁগৈ পালন